সন্মুখত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনলৈ সাজু শাসক বিৰোধী 2 আৰু 7 মেত পঞ্চায়ত নিৰ্বাচন প্ৰথমবাৰলৈ বহু নতুনতৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন নাথাকিব প্ৰাৰ্থীৰ কোনো দলীয় চিহ্ন নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যব্যাপী ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাই নহয় শাসক বিৰোধী উভয় পক্ষই লৈছে বিজয়ৰ পণ ইয়াৰ বাবে সকলো ৰাজনৈতিক দলে ভাগে ভাগে যুগুত কৰিছে ৰাজনৈতিক নীতি পূৰ্বৰ দৰে এইবাৰো বিজেপি অসম গণ পৰিষদে মিত্ৰতাৰে যুঁজিব আনহাতে বিৰোধী ঐক্যমঞ্চ অৰ্থাৎ কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাজ্যৰ দল CPIM দলে এতিয়াও কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই ইফালে এবাৰ পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ পণ লৈছে AIUDF-এ এইবাৰ ৰাজ্যত দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ত নামনি অসম মধ্য অসমত অনুষ্ঠিত হ'ব নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচৰাসকলৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিছে কেতবোৰ নিয়ম এই অনুসৰি দুটাতকৈ অধিক সন্তান থকা পিতৃ-মাতৃয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব লগতে বাল্য বিবাহৰ সৈতে জড়িত কোনো লোক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী হ'ব নোৱাৰিব নিউজ ডেস্ক ৰিপৰ্ট PB সংবাদ